ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বেতনী চাৰিআলিৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হয়। মৰাণৰ দিশৰ পৰা গৈ থকা WB15B6791 নম্বৰৰ এখন পাঞ্জাব বডি ট্ৰাক আৰু বিপৰীত দিশৰ পৰা আহি থকা NL01Q4802 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে তিনিজন লোক আহত হয়। আহত কেইজনক লগে লগে সংকটজনক অৱস্থাত AMCHত ভৰ্তি কৰোৱা হৈছে। আহি আছিলে এখন খালী ট্ৰাক, কিন্তু খালী ট্ৰাকখনত এজন ড্ৰাইভাৰ নিহত হৈছে। তাৰ লগতে আৰু দুজন আছিলে, সেইকেইজন বাৰু অলপ দুখ পাইছে, কিন্তু বেছি দুখ পোৱা নাই। তাই এখন যোৰহাটৰ ফালৰ পৰা এখন লোড গাড়ী গৈ আছিলে। এতিয়া কেনেকৈ ঘটনাটো কৰিলে সিহঁতে, সেই কথাটো আমি সিমান এটা ধৰিব পৰা নাই। তেখেতে আমি এটা অনুমান কৰিব পাৰিছোঁ যে এখন গাড়ীৰ ড্ৰাইভাৰজনে হয়তো টোপনি গ'ল নেকি, নিশাতে ভাগৰ লাগি টোপনি যাব পাৰে। তেনে ক্ষেত্ৰতে এক্সিডেণ্টটো হ'ল নেকি।